চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সোমবাৰে নেঘেৰিটিং চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত ভাৰতীয় চাহ মজদুৰ সংঘৰ নেঘেৰিটিং চাহ বাগিচাৰ গোটৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। পুৱা বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক কৰ্মসূচীৰ পূৰ্বে নেঘেৰিটিং বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া কেইবাটাও সমস্যা সমাধানৰ দাবীত বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে প্ৰতিবাদৰ অন্তত 12 দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ নেঘেৰিটিং বাগিচাৰ সহ-পৰিচালক ওমা শংকৰ কুৰ্মী আৰু ফেক্টৰী ডেপুটি মেনেজাৰ অংকুৰ চৌধুৰীৰ হাতত প্ৰদান কৰে। কাৰ্যসূচীত ভাৰতীয় চাহ মজদুৰ সংঘৰ নেঘেৰিটিং বাগিচা গোটৰ সভাপতি বিপিন দুসাদ, সম্পাদক বুলু হাউৰ লগতে কেইবাগৰাকীও বিষয়ববী আৰু শতাধিক চাহ শ্ৰমিকে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে স্মাৰকপত্ৰত উল্লেখ কৰা দাবীসমূহ নিৰ্দিষ্ট সময়ৰ ভিতৰত পূৰণ নকৰিলে গণতান্ত্ৰিকভাৱে আন্দোলন তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰে। আজি আমি নেঘেৰিটিং চাহ বাগিচা ভাৰতীয় চাহ মজদুৰ গোটৰ সহযোগত আমি নেঘেৰিটিং চাহ বাগিচাত এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। ৰূপায়ণ কৰাৰ মূল অৰ্থ হ'ল আমাৰ মুখ্যমন্ত্ৰীলৈ মেছেজটো পঠিয়াবৰ কাৰণে আমাৰ পাবলগীয়া বকীয়া ধনটো আমাৰ যোৱা বছৰ আগষ্টৰ ভিতৰতে দিয়াৰ সিদ্ধান্ত আছিলে, কিন্তু সেই আগষ্টত নোপোৱাৰ কাৰণে আমি প্ৰায় চাই আছোঁ যে অহা কেইদিনৰ আগে আগে আমি পাই যাম বুলি। কিন্তু সিদিনা আমি ছাৰক লগ ধৰি মন্দিৰত লগ ধৰি কৈছিলোঁ যে ছাৰ আমাৰ বকীয়া ধনটো অতি সোনকালে আমাক মোকলাই দিব লাগে। ক'লে যে অকণমান আছে, আমি খুব সোনকালে দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু আমি ভাবিছিলোঁ যে ইলেকশ্যনৰ আগমুহূৰ্ততে আমাক কিবা এটা চৰকাৰে সহায় কৰিব লাইবিলিটিৰ বিষয়ে, কিন্তু তাতো একো দেখা নগ'ল। গতিকে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে অসম চৰকাৰক জনাই দিছোঁ বা দাবীসহ জনাইছোঁ যে আমাৰ আগন্তুক আগষ্টৰ ভিতৰত এই পাবলগীয়া লাইবিলিটিখিনি আমাক যাতে অসম চৰকাৰৰ যিকেইখন বাগান আছে মোকলাই দিলে আমি অতি সুখী হ'ম। দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।